নলবাৰীত ৰণসিঙা বজাইছে লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈয়ে। টিহুৰ জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় সাংসদ গৌৰৱ গগৈয়ে। মত বিনিময় অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় যোৰহাটৰ সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ কটাক্ষ গৌৰৱ গগৈ। অসমত এতিয়া সুশাসন চলা নাই বুলিও বিজেপিক কটাক্ষ কংগ্ৰেছ নেতাগৰাকীয়ে। সাংসদগৰাকীক সংগ দিয়ে এই গোটেই টিহুৰ ভৱনৰ কালচোৱাত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, তেজপুৰৰ প্ৰাক্তন সাংসদ RP শৰ্মা, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত টিহুৰ পৰা আৰম্ভ কৰি নলবাৰী সদৰৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত আজিৰ দিনটোত এক প্ৰকাৰ নিৰ্বাচনী ৰণদুন্দুবি বজাইছে গৌৰৱ গগৈৰ লগত কংগ্ৰেছৰ স্থানীয় জিলাখনৰ নেতৃবৰ্গ, ৰাজ্যিক পৰ্যায়ৰ নেতৃবৰ্গ আৰু গৌৰৱ গগৈক লৈ ৰাইজৰ মাজত ব্যাপক উল্লাসৰ সৃষ্টি হয়, বিশেষকৈ কংগ্ৰেছীৰ মাজত। চাওক, ৰাইজে আজি বৰ্তমানৰ বিজেপি চৰকাৰৰ নেতৃত্বৰ প্ৰতি মোহভংগ হৈছে। নতুন চিন্তাৰে কাম কৰা এখন চৰকাৰ বিচাৰে আৰু এই সময়ত আমিও ৰাইজৰ মাজত গৈ ৰাইজৰ পৰামৰ্শ লৈ ৰাইজৰ বাস্তৱ কি চিন্তা, কোনকেইটা সমস্যাত তেওঁলোকে প্ৰাথমিকতা দিছে, আমিও ৰাইজৰ লগত মত বিনিময় কৰি অনাগত দিনত আমি সেই বিষয়ৰ ওপৰত আমি জোৰ দিম। নিজৰ বৰ্তমানৰ সময়ত বিভিন্ন অভিজ্ঞতা আৰু জ্ঞান আৰু অধ্যয়ন লৈ তাৰ সমাধান ওলাবলৈ ভাল কিছু নীতি তৈয়াৰ কৰি আজি মুখ্যমন্ত্ৰী তেওঁ দুৰ্বল নেতৃত্বৰ আৰু এটা প্ৰমাণ দিছে। আজি গোটেই পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াৰ দায়িত্ব চৰকাৰৰ হয়, শুদ্ধ ভোটাৰ লিষ্ট বনোৱা দায়িত্ব চৰকাৰৰ হয়, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা দায়িত্ব চৰকাৰৰ হয়, প্ৰত্যেক জিলা পৰিষদৰ ভিতৰত যে সমান পঞ্চায়তবোৰ থাকে সেইটো চৰকাৰৰ হয়, প্ৰত্যেক ৱাৰ্ডত সমান সহকাৰে জনসংখ্যা থাকে সেইটো দায়িত্ব চৰকাৰ হয়। প্ৰত্যেক ক্ষেত্ৰত তেওঁলোকে বিফল হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মাত্ৰ ইয়াতে এটাই কথা চালে যে তেওঁ কোনজন বিজেপি দলৰ নেতাক ভাল পায় আৰু কোনজনক বেয়া পায়, সেই সম্পৰ্ক লৈ তেওঁলোকে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে আৰু যাৰ ফলত আজি সাধাৰণ মানুহৰ আজি ভোটাৰ লিষ্টৰ ক্ষেত্ৰত পঞ্চায়তৰ সংযোগৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হৈছে। ইয়াৰ এই যে ভুল মই ভাবিছোঁ বৰ্তমান মুখ্যমন্ত্ৰী আজি সংবাদমেলত স্বীকাৰ কৰিব, দায়িত্ব ল'ব। তেওঁ ইয়াৰ পূৰ্বে কৈছিল যে জানুৱাৰী প্ৰথম সপ্তাহত তেওঁলোকে তাৰিখ দিব, আজি তেওঁ সেই নিজৰ কথা ৰাখিব নোৱাৰিলে। মই ভাবিছিলোঁ আজি তেওঁ ৰাইজৰ পৰা ক্ষমা বিচাৰিব, কিন্তু এয়া হ'ল তেওঁলোকৰ দুৰ্বল মনোবল, দুৰ্বল নেতৃত্বৰ উদাহৰণ।